নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ MB ব্লগছৰ নতুন এটা ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন পিছত এটি দীঘলীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা ৰাখিলোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত আমিও ভালে আছোঁ। বহুত দুখ কষ্টৰ মাজেৰে আজি আমাৰ এই সপোনৰ ঘৰটো সম্পূৰ্ণ হৈ উঠিলে। সেয়েহে ভাবিলোঁ আপোনালোকৰ আগত এই ভিডিঅ'টো আজি শ্বেয়াৰ কৰোঁ। আমি ভাবিছোঁ আজি এই ঘৰটোত প্ৰৱেশ কৰিম। গতিকে কেনেধৰণে কি আয়োজন কৰিলোঁ সকলো আজি আপোনালোকক দেখুৱাই যাম। আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰি যাব যাতে আমাৰ এই সপোনৰ ঘৰটো আমি আৰু সুন্দৰকৈ গঢ়ি তোলাত আমাৰ সহায় হয়। সেয়েহে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আহক কেনেধৰণে কি আয়োজন কৰিলোঁ সকলো আমি দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। আৰু যদি উপভোগ কৰি ভাল পায় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব। তেনেহ'লে আহক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো শেষলৈকে উপভোগ কৰোঁ। এনেধৰণে আৰম্ভ কৰা হৈছিলে আমাৰ ঘৰটোৰ কাম। আৰু এয়া দেখিছে আপোনালোকে আমাৰ ঘৰৰ আশে পাশে থকা পৰিৱেশ। আৰু এয়া হ'ল আমাৰ ফাইনেলি আমাৰ ঘৰৰ লুকটো। এইটো হৈছে বেক চাইডটো আমাৰ ঘৰৰ। এইটো সম্পূৰ্ণ বেক চাইডটো দেখুৱাইছোঁ আপোনালোকক। আৰু এয়া আমাৰ ঘৰৰ পিছফালে থকা এটি পুখুৰী। কিমান সুন্দৰ পৰিৱেশ আমাৰ ঘৰৰ আশে পাশে থকা। এইটো ফ্ৰণ্ট চাইডটো। আৰু এয়া হৈছে আমাৰ মা। আজি আমাৰ এই ঘৰটোৰ প্ৰৱেশত আমাৰ মায়ে শুভ উদ্বোধনী কৰিছে এনেধৰণে। আৰু এনেদৰে প্ৰৱেশ কৰি গৈছে মায়ে। আৰু এনেধৰণে এগছি চাকি বন্তি প্ৰজ্বলন কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে আমাৰ ঘৰখন সুখ শান্তি সদায় বিৰাজমান হৈ থাকে। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি সদায় এনেধৰণেই সুখ শান্তিৰ মাজেৰে জীৱনটো অতিবাহিত কৰিব পাৰোঁ। আৰু এয়া আমাৰ ঘৰটোৰ ভিতৰৰ পৰিৱেশ। এনেধৰণেই আমাৰ এই আয়োজন কৰা হ'ল সৰু সুৰাকৈ। আৰু পুনৰ আপোনালোকক দেখুৱালোঁ আমাৰ ঘৰৰ আশে পাশে থকা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ।